যোৱা 22 ছেপ্টেম্বৰ তাৰিখে ৰঙিয়াৰ চিটি মেডিকজত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IUKDৰ উদ্যোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। স্থানীয় বহু লোকে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰস্ৰাৱ তথা কিডনীজনিত সৰু বৰ ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ গ্ৰহণ কৰে। উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ দ্য লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত এটি চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলে প্ৰতি দেওবাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পিছপৰা ঠাইলৈ গৈ প্ৰস্ৰাৱ তথা কিডনীজনিত ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে এনেবোৰ ৰোগ নিৰ্মূলৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। আমি কিডনী হস্পিটেলৰ তৰফৰ পৰা প্ৰত্যেক ৰবিবাৰে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পিছপৰা অঞ্চলত গৈ তাৰ ৰোগীসকলক কিডনী ৰোগ আৰু ইউৰলজিৰ বিভিন্ন বেমাৰ যেনে কিডনীৰ পাথৰ, প্ৰস্টেটগ্ৰন্থিৰ সমস্যা, মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, পুৰুষৰ যৌন সমস্যা, ইউৰলজিকেল যেনেকৈ কিডনী, ব্লাডাৰ, প্ৰস্টেট কেঞ্চাৰ এইবিলাকৰ বিষয়ে এটা সজাগতা আৰু সচেতনতা অনাৰ কাৰণে নিজৰ স্বাস্থ্যটো ৰেগুলাৰলি চেকআপ কৰাৰ কাৰণে এটা সজাগতা আনিবৰ কাৰণে আমি বিভিন্ন পিছপৰা অঞ্চলত যায়, য'ৰ পৰা হয়তো আৰ্থিকভাৱে পিছপৰা লোকসকল তেওঁলোকে আহি ডাঙৰ চহৰ নগৰলৈ আহি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ অসুবিধা হয়। গতিকে তেওঁলোকে নিজৰ যিবিলাক লক্ষণ থাকে সেইবিলাক সদায় পিছুৱাই থৈ দিয়ে আৰু বেমাৰবিলাক আগবাঢ়ি গুচি যায়। গতিকে এইবিলাক যে সাধাৰণভাৱে আৰু প্ৰথম অৱস্থাত যদি আমি ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে হয়তো যিটো তাৰপিছত গৈ ডাঙৰ অস্ত্ৰোপচাৰ লাগে যাৰ দ্বাৰাও কেতিয়াবা আমাৰ সম্পূৰ্ণ আৰোগ্য সম্ভৱ নহয়, কিন্তু আমি যদি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে এই ধৰণৰ ৰোগবিলাক আমাৰ একদম প্ৰথম অৱস্থাত ঔষধ পাতিৰ দ্বাৰাই ঠিক হৈ যাব পাৰে। গতিকে আমি বিভিন্ন পিছপৰা অঞ্চলত এনেকৈ আমি যোৱা 6 মাহৰ ভিতৰত আমি 30টাতকৈ অধিক এনেধৰণৰ বিনামূলীয়া আমি শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। মই তথা মোৰ সহকৰ্মী ইউৰলজিষ্ট আৰু আমাৰ গোটেই আমাৰ IUKDৰ ষ্টাফসকল গোটেইবিলাক সহকৰ্মী আহি আমি এনেধৰণে সেৱা আগবঢ়াই গৈছোঁ আৰু আমি আশা কৰোঁ যে তাৰ দ্বাৰা আমাৰ পিছপৰা আৰ্থিকভাৱে পিছপৰা লোকসকল বা বিভিন্ন পিছপৰা অঞ্চলত থকা লোকসকলে যদি অলপো তাৰ দ্বাৰা সহায় হয় তেতিয়াহ'লে আমাৰ এই যে কষ্ট এইটো আমাৰ মই কামত আহিছে বুলি আমি আশা কৰিম। আৰু আমি IUKDৰ তৰফৰ পৰা বিভিন্ন পিছপৰা অঞ্চলত এতিয়াও আমি বহুত ঠাইৰ পৰা আমালৈ আহ্বান আহিছে যে আহি পেলাই তাত কৰিবলৈ, যেনেকৈ আমি নাজিৰাৰ পৰা ধৰি উমৰাংচু, তাৰ পৰা গহপুৰ, মাজতে গৈ আমি বৰঙাজুলিত কৰিছোঁ। যোৱা দেওবাৰে আমি গোৰেশ্বৰত আছিলোঁ আৰু আজি আমি ইয়াতে আছোঁ আৰু কিছুদিন পিছত আমি লক্ষীপুৰ গোৱালপাৰালৈ আমি যাম। গতিকে আমি আশা কৰোঁ, আমাৰ উদ্দেশ্য এইটোৱে যে আমাৰ যিসকল পিছপৰা আৰ্থিকভাৱে পিছপৰা আৰু ভিতৰুৱা অঞ্চলত থকা লোকসকল যাতে নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু সচেতন হয়, যাতে মাদক দ্ৰব্য যেনেকৈ ধৰি লওক ধপাতজাতীয় খাদ্যবিলাকৰ পৰা আমাৰ ইউৰলজিকেল কেঞ্চাৰবিলাক ইমান দিনে দিনে বাঢ়ি গৈছে সেইবিলাক বা প্ৰস্ৰাৱ চস্ৰাৱ আদি সমস্যাবিলাক ঔষধ পাতিৰ দ্বাৰাই ভাল কৰিব পাৰি, এই কথাবিলাক অৱগত কৰাৰ কাৰণেই আমি এনেকৈ ৰাইজৰ ওচৰলৈ আমি প্ৰত্যেক ৰবিবাৰে বিনামূলীয়া আমাৰ এটা পৰামৰ্শৰ বাবে আমি আগবাঢ়িম। এতিয়া আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বা গোটেই পৃথিৱীতে দেখা গৈছে যে আমাৰ যিবিলাক নন কমিউনিকেবল ডিজিজ, যিবিলাক আমাৰ লাইফষ্টাইল ৰিলেটেড ডিজিজ বুলি কওঁ, এই লাইফষ্টাইল ৰিলেটেড ডিজিজ যেনেকৈ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এই ধৰণৰ অসুবিধাবিলাক দিনক দিনে বাঢ়ি গৈছে আৰু তাৰ কাৰণে লগতে সমান্তৰালভাৱে কিডনীৰ যিটো প্ৰব্লেম, কিডনী বিকল হোৱা এইটো দিনক দিনে বাঢ়ি গৈছে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত খুব উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আৰু এতিয়া এনেকুৱা হৈছে যে আমাৰ গোটেই ভাৰতবৰ্ষত এবছৰত 2 লাখতকৈ অধিক লোকক কিডনী ট্ৰান্সপ্লান্টেশ্যন দৰকাৰ হয়, কিন্তু মাত্ৰ আমি 5,000 মান ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ। 1,95,000 লোক আমাৰ কিডনীৰ ট্ৰান্সপ্লান্ট নোহোৱাকৈ তেওঁলোক হয়তো ডায়েলাইচিছ কৰি ঢুকাইছে। কিন্তু কিয় বাঢ়িছে এনেকুৱা? আমাৰ খাদ্যাভাসৰ এটা আমূল পৰিৱৰ্তন হৈছে, আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে, আমাৰ খাদ্যত কীটনাশক আৰু ৰাসায়নিক সাৰৰ পৰিমাণটো দিনে দিনে বাঢ়ি গৈছে আৰু এইবিলাকৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুদিন আগত এটা স্পষ্টীকৰণ দিছে যে আমাৰ খাদ্যত বা মাছত যিবিলাক কীটনাশক বা ৰাসায়নিক দ্ৰব্য ইউজ কৰা হৈছে তাৰ কাৰণেই হয়তো আমাৰ অসমত এই কিডনী বিকল হোৱাৰ সমস্যাটো দিনে দিনে বাঢ়ি গৈছে। সেইকাৰণে আমাৰ এটা দীৰ্ঘদিনীয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা পূব ভাৰতত এটা দীৰ্ঘদিনীয়া অভাৱ আছিলে যে এখন কিডনী হস্পিটেল নাছিল। আমি সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ 5খন কিডনী হস্পিটেল আমি সোণাপুৰ গুৱাহাটীত এটা চহৰৰ যান জঁট আৰু প্ৰদূষণৰ পৰা বাহিৰত আমি বহুলৈকে এখন কিডনী হস্পিটেলৰ ব্যৱস্থা কৰিছোঁ। তাৰ ভিতৰতে আমি এটা অতিথিশালাও আমি লাহে লাহে ডেভেলপ কৰিছোঁ। তাত খুব কম খৰচত আমি ৰোগীৰ অভিভাৱকসকলকো আমি তাতে থকাৰ ব্যৱস্থা কৰিম, কাৰণ কিডনী ৰোগৰ কাৰণে যেতিয়া কোনোবা এজন ৰোগী আহে তেওঁ বহুত দীঘলীয়াকৈ হস্পিটেলৰ ওচৰত থাকিব লগা হয়, বহুত পইচা পাতি খৰচ হয়। গতিকে আমি হস্পিটেলৰ ভিতৰতে এটা অতিথিশালাৰো ব্যৱস্থা কৰিছোঁ য'ত খুব কম খৰচত আমি ৰোগীক থাকিব লাগিব। আধুনিক লেজাৰ চিকিৎসাৰ শিল্পকাৰ তথা ভাৰতৰ প্ৰখ্যাত ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি আৰম্ভ হোৱাৰ পূৰ্বেই বিশিষ্ট লেখক অংকুৰ ডেকাৰ ৰঙিয়াস্থিত অংকুৰ চিল্ক চেণ্টাৰত উপস্থিত হৈ লেখকগৰাকীক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে।
বিশিষ্ট নিবন্ধকাৰ অংকুৰ ডেকাৰ অংকুৰ চিল্ক চেণ্টাৰৰ পৰা সোণালী সূতাৰ বস্ত্ৰ অৰ্থাৎ ভাৰত বিখ্যাত পাট মুগাৰ বস্ত্ৰ ক্ৰয় কৰি ডাক্তৰ নাথে কয় যে অংকুৰ ডেকাই অসমৰ যুৱ প্ৰজন্মক তেওঁৰ শক্তিশালী কলমটোৰে যেনেকৈ জীৱনৰ দিক নিৰ্ণয়কাৰী পাঠৰ শিক্ষা দিছে তেনেকৈ নিজ ব্যৱসায় কৰ্মৰে নিজেই এক আৰ্হি হৈ যুৱ প্ৰজন্মক স্বনিৰ্ভৰশীল তথা স্বাৱলম্বী হোৱাৰ সপোন ৰচনা কৰিবলৈ উদগনি দিছে। News Desk Report, News Health Plus।